ধন্যবাদ জনাইছোঁ। আজি অসম চাহ মজুৰ সংঘ কেন্দ্ৰীয় কাৰ্যালয় আহ্বানত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ লগতে শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত যি 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিলে, আমি সকলো বাগিচাবাসী ৰাইজে ৰূপায়ণ কৰিলোঁ বামুণপুখুৰী চাহ বাগিচাৰ সন্মুখত। গতিকে আমি আজি মিডিয়াৰ যোগেদি এষাৰ কথা চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। আমাৰ যিখিনি দাবা দাবী আছে সেইখিনি অতি শীঘ্ৰে যদি পূৰণ নকৰে তেন্তে পৰৱৰ্তী দিনত চৰকাৰক আমি প্ৰত্যুত্তৰ দিবৰ বাধ্য হ'ম। আৰু 351 টকাৰ যি আমাৰ দৰমহা বৃদ্ধিৰ ঘোষণা কৰিছিলে বিজেপি চৰকাৰে, সেই কাৰ্যসূচী কিন্তু আজিলৈকে কাৰ্যকৰী কৰা নহ'ল। পৰৱৰ্তী দিনত আমাৰ প্ৰাপ্যখিনি যদি চৰকাৰ আৰু মালিক পক্ষই আলাপ আলোচনা কৰি যদি প্ৰদান কৰা যদি একো পদক্ষেপ নলয় তেন্তে আমি পৰৱৰ্তী দিনত জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ।